খেদক খেদক মিয়া খেদক 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 মিয়া খেদক ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 বাংলাদেশি হুঁশিয়ার বাংলাদেশি হুঁশিয়ার ডক্টর হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে তাৰ কিছুদিনৰ পাছৰ পৰাই তেখেতে খিলঞ্জীয়া মানুহৰ যিখিনি ভূমি সেই ভূমিখিনি উদ্ধাৰ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছিল আৰু এতিয়া প্ৰায় 1 লাখ বিঘাতকৈ অধিক ভূমি ইতিমধ্যে বাংলাদেশী যিসকল বাংলাদেশী বুলি আমি যাক কওঁ ছাছপেক্টেড যিসকল আমাৰ ইয়াত ইনফিল্ট্ৰেটৰ সেইসকলে যিখিনি মাটি দখল কৰি আছে তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত সক্ষম হৈছে। আৰু আমি সকলো যোৰহাটৰ অকল দল মত নিৰ্বিশেষ আমি সকলোৱে যোৰহাটবাসীয়ে আমি এই কাৰ্যটোক আমি সমৰ্থন কৰিছো। হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিশালীভাৱে এই কাম কৰক, আমি খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থ তাক ৰক্ষা কৰক আৰু বিদেশী যিবিলাক অবৈধ বিদেশী নাগৰিক ইয়াত আছে সেইসকলে যিখিনি ভূমি আমাৰ দখল কৰি আছে সেই ভূমিখিনি উদ্ধাৰ কৰক। এইটো হৈছে আমাৰ মূল কথা। আজি যোৰহাটৰ ৰাইজেও এই গোটেই বিষয়বস্তুটো সমৰ্থন কৰি আগবাঢ়ি আহিছে আৰু আমি তাত আজি তেখেতক শলাগ লৈছো আৰু আমি আশা কৰো আহিব লগা দিনসমূহত একেধৰণে তেখেতসকলে আমাক সমৰ্থন জনাই যাব। অসম বুলিলে অসমৰ বিভিন্ন সময়ত ভাষা আন্দোলনকে হওক পিছলৈকে অসম আন্দোলনে হওক অসমৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন দুখ কষ্টৰে পাৰ কৰিব লগা হৈছিল এই জীৱন। অসমীয়া অস্তিত্বৰ ৰক্ষাৰ বাবে, অসমীয়া ভাষাৰ ৰক্ষাৰ বাবে, অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ বাবে আৰু অসমৰ আমাৰ যি শতাব্দীয়া এটা সম্পদ বা চিনাকি গুৰুজনাই গঢ়ি যোৱা সত্ৰসমূহকে যদি আমি লওঁ বা চাওঁ তে আমি দেখা পাম যে সত্ৰসমূহ আমি মূৰ দুৱাওঁ, সত্ৰসমূহক আমি সেৱা কৰোঁ, সত্ৰসমূহক আমি ভক্তিভাৱেৰে প্ৰণাম জনাওঁ। সেই সত্ৰ মাটি দখল কৰিবলৈ কোনোবাই কণ্ঠাবোধ কৰা নাছিল। সেই সত্ৰ মাটি কোনোবাই সত্ৰ ভাঙি চুৰমাৰ কৰি পেলাই নিজৰ ঘৰ কোনোবাই প্ৰতিষ্ঠা কৰিছে। এইখন অসমত বিভিন্ন সময়ত বিভিন্ন দুখ কষ্টৰে পাৰ কৰা এই সময়ত আমি দেখা পালোঁ যে ভোটৰ স্বাৰ্থত, কেৱল ভোটৰ স্বাৰ্থত কংগ্ৰেছ দলে ৰাজনীতি কৰি আজি সকলোৱে জানে সংস্থাপিত কৰিছিলে। এইসকল লোকক আমি সন্দেহযুক্ত নাগৰিকে কওঁ বা অসমীয়া যিসমূহ বিৰোধী লোকে হওক এই লোকসকলে আজি আমাৰ প্ৰকৃতিকো নক্সাত কৰি পেলাই তেওঁলোকে জংঘল ভাঙি গছ কাটি তেওঁলোকে নিজৰ মাটি 200 বিঘা থকা স্বত্বেও আকৌ অসমৰ ভৌগোলিক পৰিস্থিতি সলনি কৰা, ৰাজনৈতিক পৰিস্থিতি সলনি কৰা এটা ষড়যন্ত্ৰ লৈ তেওঁলোকে 200 বিঘা মাটি অন্য জেগাত আছে আকৌ গৈ পেলাই তেওঁলোকে জংঘল কাটি তাতো ঘৰ বনাইছে। এগৰাকী দুগৰাকী নহয় 10 গৰাকীকে অধিক বিয়া পাতিছে বেলেগ এখনৰ গাঁৱত, এগৰাকী বেলেগ এটা গাঁৱত বেলেগ এগৰাকী, আৰু এটা পৰিৱেশ এটা ষড়যন্ত্ৰ অসমীয়া বিৰোধী, অসমৰ বিৰোধী। আজি ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমানলৈকে 1,20,000 বিঘা মাটি এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু মাটিৰ পৰিমাণ যদি চাই প্ৰায় 65,000 আৰু মাটি বেদখল এতিয়াও হৈ আছে। আৰু এই যি পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোচবিহীন অসমীয়া অস্তিত্ব ৰক্ষা, অসমখনক ৰক্ষা কৰা লৈ পেলাই এজনী জোৰছে হাত চাপৰিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি